নমস্কাৰ। মই কোচ ৰাজবংশী এণ্টাৰটেইনমেণ্ট আৰ্ট এণ্ড কালচাৰ এই যিটো মাধ্যম, সেই মাধ্যমত যিসকলে আজি আমাৰ সৈতে চিনাকি হ'বলৈ কথা পাতিবলৈ ৰৈ আছে, সকলোলৈকে মই মোৰ আন্তৰিক সম্ভাষণ আৰু শ্ৰদ্ধা মই নিবেদিছোঁ। আৰু মুক্তভাৱে মই আজি আপোনালোকৰ সৈতে মই কেইটামান কথাহে ক'ব বিচাৰিছোঁ। বহু কথাই আছে পাতিবলৈ। আৰু মই যেতিয়াৰ পৰা মই পঢ়ি আছিলোঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা, ঠিক প্ৰাথমিক বিদ্যালয় বুলি মই নকওঁ, মই তেতিয়া হাইস্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, আমাৰ ঘৰৰ চোতালত দৰঙৰ পাতি দৰং গাঁও, যিখন গাঁৱত আমাৰ সকলোৱে পৰিচিত ৰঘুদেৱ নাৰায়ণ, সকলোৱে জানে ৰঘুদেৱ নাৰায়ণ কোন। তেখেতে কি কৰিছিল যে এটা অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি আমাৰ গাঁওখন পাতি দিছিল সুন্দৰকৈ। আৰু কি গাঁও সেইখন, যে তাত কোচৰ 3টা চুবুৰী, ব্ৰাহ্মণৰ 3টা চুবুৰী, কেওট আছে, আকৌ সত্ৰ গোসাঁই আছে, তাৰপিছত আকৌ আছে আমাৰ বনিয়া। এই ধৰণে গাঁওখন পৰিপাটিকৈ সজাই দৰঙৰ মধ্যত পাতি দৰং গাঁৱৰ তেনে এটা ওজাপাৰা চুবুৰী, মানে ওজাপালিৰ বংশ পৰম্পৰাৰ। আৰু আপোনালোকে জানি সুখী হ'ব যে এই যে পথৰুঘাটৰ ৰণ, এই পথৰুঘাটৰ ৰণৰ আঠিয়া কোচ নামৰ যিজন শক্তিশালী সাহসী যিজন কৃষক শ্বহীদ, সেই কৃষক শ্বহীদৰ বংশৰ ল'ৰা মই পৰিণাতি। আৰু মই সেইখিনিয়ে কথা ক'ব খুজিছোঁ যে সেই সময়তেই আমাৰ চোতালত এজন মানুহ উপস্থিত হৈছিল। আৰু সেই মানুহজন, আমি তেতিয়া শুনিছিলোঁ যে আমাৰ গাঁৱত কোচ ৰাজবংশী ক্ষত্ৰিয় সন্মিলনৰ এটা অনুষ্ঠান সমগ্ৰ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছিল। আৰু তেতিয়া সেই মানুহজনে আমাৰ চোতালত আহি পেলাই মানুহৰ সৈতে কথা পাতিছিল। আৰু সেই মানুহজন মোৰ আজি মনত আছে, আমাৰ চৌধুৰীদা, পৰম শ্ৰদ্ধেয়। মই চৌধুৰীদাৰ বিষয়ে আৰু মই ক'বলৈ নাযাওঁ। আৰু তেতিয়াৰ পৰা সেই মানুহজনৰ নাম আমাৰ গাঁৱৰ বা অন্যান্য মানুহৰ মুখত শুনি আহিছোঁ। আৰু তাৰপিছতেই কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত মই এটা কথা আজি নকৈ মই নোৱাৰিম, যে আমি আচলতে সকলোৱে জানো যে আমি কোচ ৰাজবংশী বুলি, কিন্তু আমাক বাধ্য কৰা আছিল এজন বিশিষ্ট পণ্ডিত মনোৰঞ্জন শাস্ত্ৰী, আমি সকলোৱে জানো হওক। আৰু মনোৰঞ্জন শাস্ত্ৰী ডাঙৰীয়াই কৈছিলে আমাৰ খুৰা, কাৰণ খুৰাই একমাত্ৰ অবিভক্ত দৰঙৰ এজন আছিল সংস্কৃতৰ শাস্ত্ৰী। আৰু মনোৰঞ্জন শাস্ত্ৰীও আছিল আমাৰ গাঁৱৰে যিখন বিদ্যালয় সংস্কৃতৰ, তাত পঢ়া। তেখেতে কি কৰিছিল যে তেতিয়া সংস্কৃত মহাবিদ্যালয়ত নলবাৰীত কাম কৰিছিলে। তেতিয়া তেখেতে আমাৰ খুৰাক মাতি নি কৈছিল যে তোমালোকে ৰাজবংশী উপাধি সকলোৱে গ্ৰহণ কৰা, কাৰণ তোমালোক ৰাজবংশী মানুহ। আৰু তেতিয়াৰ পৰা আমাৰ ঘৰখনেই নহয়, আমাৰ সমগ্ৰ অঞ্চলটোৰ সকলোৱেই ৰাজবংশী উপাধিটোক বেছি গুৰুত্ব দিয়া হ'ল। আৰু তেতিয়াৰ পৰা মই নিজে এজন কোচ ৰাজবংশী মানুহ হিচাপে আৰু অসমীয়া জাতীয় সত্তাৰ এজন ব্যক্তি হিচাপে মই নিজকে গঢ়ি তুলিবৰ কাৰণে বৰ আপ্ৰাণ চেষ্টা কৰিছিলোঁ। আৰু মোৰ এটাই লক্ষ্য উদ্দেশ্য আছিলে যে মই যদি শক্তিশালী হওঁ মনেৰে বা আমাৰ কায়িকভাৱে, তেতিয়াহ'লেহে আমাৰ সমগ্ৰ জাতীয় সত্তাটো শক্তিশালী হ'ব। মই এইটো কথাহে কৈছোঁ যে মই আমাৰ গাঁৱৰ যিসকল দৰিদ্ৰ ব্ৰাহ্মণ আছে, দৰিদ্ৰ কোচ মানুহ আছে, দৰিদ্ৰ অন্যান্য মানুহবিলাক আছে, সেইবিলাক মানুহক মই মানুহৰ দৃষ্টিৰে চাওঁ। কিন্তু মই নিজে অনুভৱ কৰিছোঁ, যেতিয়া মই লাহে লাহে অসম আন্দোলন যেতিয়া আৰম্ভ হ'ল, অসম আন্দোলন আৰম্ভ কৰিবলগীয়া হ'ল আমি কেইজনমানে মঙলদৈৰ পৰা। আৰু তেতিয়াই মই বামপন্থী চিন্তাধাৰাৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাৰ
কৰ্মী আৰু তাৰ লগে লগে অন্যান্য যিসকলে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাম কৰিছে সেইসকলৰ সৈতেও মোৰ এটা আত্মিক সম্পৰ্ক আছে। আটাইখিনিৰ লগতে মই সদায় অৰাজনৈতিকভাৱে চিন্তা চেতনাৰে মোৰ এটাই কথা যে অসমীয়া যিটো জাতিসত্তা, এই অসমীয়া জাতিসত্তাটো এটা আধুনিক প্ৰক্ৰিয়া। কেনেকৈ অসমীয়া শব্দটো কেনেকৈ আহিছে, কেনেকৈ এই সত্তাটোৱে আজি আধুনিক অসমত ব্যাপকতা লাভ কৰিছে, সেই বিষয়ে মই যেতিয়া মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত যেতিয়া পঢ়োঁ তেতিয়াহে মোৰ কথাখিনি মই ভালকৈ জানিব পাৰিছোঁ। কিন্তু আমাৰ অতীতৰ যিখন কামৰূপ আৰু সেই কামৰূপৰ আগৰ যিটো নাম প্ৰাগজ্যোতিষ বা কামৰূপ, তাৰপিছত সেই কামৰূপখনৰহে আকৌ আমি সকলোৱে জানো হওক যে কেনেধৰণে কমতাপুৰ হৈছে, কেনেধৰণে আহোম ৰাজ্য হৈছে, কেনেধৰণে কছাৰী ৰাজ্য হৈছে, আৰু কেনেধৰণে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বা প্ৰব্ৰজন বা অন্যান্য ৰাজনৈতিক দ্বন্দ্ব এইবিলাকৰ মাজেদি এটা জনগোষ্ঠী, যিটো জনগোষ্ঠী নাম হৈছে কোচ ৰাজবংশী। আৰু বহুতে ভাবে যে ৰাজবংশী নামকৰণেৰে আমাৰ মানুহখিনি এটা জাতত উঠিল। এই কথাখিনি মই বৰ বিশ্বাস নকৰোঁ। এইকাৰণেই যে আমি সকলোৱে জানো যে উত্তৰ-বংগ বা সেই আজিৰ যি নেকি গিয়াৰচান্দ চাহাবে যেনেকৈ ৰাজবংশী বুলি এটা শব্দ তেখেতে সৃষ্টি কৰিছিল, আৰু সেই সৃষ্টিৰ অন্তৰালৰ অন্যান্য মই দিশবিলাক মই আজি আপোনালোকক ক'ব খোজা নাই। কিন্তু মই এটা কথা আজি মই বাৰে বাৰে আপোনালোকৰ আগত মই ক'বলৈ খুজিছোঁ যে মই যেতিয়া কোচ ৰাজবংশৰ অসমীয়া সাহিত্য সম্পৰ্কে যেতিয়া গৱেষণা কৰিছিলোঁ, যেতিয়া মই দেখিছোঁ যে আমাৰ এই কোচ ৰাজবংশী যিটো নেকি জনগোষ্ঠীটোৱে কেনেধৰণে ৰাজনৈতিক মেৰপাকত, কেনেধৰণে বিভিন্ন ধৰণৰ স্বগোষ্ঠীয় দ্বন্দ্বৰ ফলত আমি নিজকে নিজে নিঃশেষ হৈ গৈছোঁ। আমি আমাৰ যিটো নেকি সত্তা, আমাৰ যিটো নেকি একতা, আমাৰ যিটো নেকি চিন্তাধাৰা, ৰাজনৈতিক চিন্তাধাৰা, আমি একত্ৰিত নোহোৱাৰ কাৰণে কেনেকৈ আমি 5টা আঙুলিৰ জোৰত আমি দেখুৱাব পৰা নাই। কাৰণ কিয় যে এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কিন্তু আজি আমি কক পকাই আছোঁ। আমাৰ আটাইতকৈ অসমৰ ঐতিহ্যমণ্ডিত, আটাইতকৈ অসমৰ শক্তিশালী এটা জনগোষ্ঠী, যিটো জনগোষ্ঠীয়ে আহোম আৰু তাৰ পূব ভাগত আহোম আৰু গোটেই সমগ্ৰ মধ্য অসমৰ পশ্চিম পিনে কি হৈছিল যে এটা সংস্কৃতি গঢ়ি তুলিছিল। ইফালে যদি আমি চাওঁ যে কোচ ৰাজবংশৰ সেই বিশ্বসিংহৰ পৰা আৰম্ভ কৰি একেবাৰে অন্যান্য যিবিলাক নেকি আমাৰ স্থানীয় যিবোৰ গোট হৈছিল, কোচ ৰাজবংশৰ অন্যান্য গোট, ই লাগিলে বিজনীয়ে হওক বা আমাৰ বেলতলাই হওক বা আমাৰ দৰঙীয়ে হওক, এই গোটেই যিটো নেকি আঞ্চলিক সত্তা, তাৰ লগত যদি আমি আকৌ চাওঁ যে সেই ধৰণে আমাৰ অন্যান্য যিবোৰ জনগোষ্ঠী অসমত, সেই অন্যান্য জনগোষ্ঠীৰ যিসকলে নেকি আহোমৰ বুৰঞ্জী পঢ়িছে, যিসকলে নেকি আহোমৰ বুৰঞ্জীৰ পিছৰ ঘটনাবিলাক যিবিলাকে নেকি গম পাইছে, কেনেকৈ মায়ামৰীয়া বৃদ্ধি হৈছে, কেনেকৈ মান আহিল, কেনেকৈ মানৰ পিছত কেনেকৈ আমাৰ খাটি খোৱা মানুহবিলাকৰ মাজত দ্বন্দ্ব আহি গ'ল, মাজে মাজে ভূমিকম্প আহিল, মাজে মাজে মহামাৰীবোৰ আহিল, অহাৰ পিছত এনেকুৱা এটা অৱস্থা হৈছে অসমৰ, সেই সময়ত তদানীন্তন অসমৰ, যে আমাৰ জাতীয় সত্তাৰ বহু মানুহ বিপাঙত পৰিছে আৰু প্ৰায় 15 লাখ মানুহৰ ঠাইত কেৱল 9 লাখ মানুহে জীয়াই আছিল এইবিলাক বিপৰ্যয়ৰ মাজেদি। মই সেইবাবেই আজি মোৰ বাৰে বাৰে মই এটা কথাই ক'ব বিচাৰিছোঁ। আজি মই বেছি বহলাই আজি গোটেই দিশবিলাক মই ক'ব খোজা নাই, কিন্তু আপোনালোকে যদি কিবা প্ৰশ্ন সোধে সেই প্ৰশ্নৰ উত্তৰ হিচাপে হয়তো 2-এটা কথা মই ক'ম। কিন্তু মই নিজকে ভাবোঁ যে অসমত যদি শক্তিশালী এটা সাংস্কৃতিক এটা বৈভৱ যদি আছে কোনোবা এটা জনগোষ্ঠীৰ, সেই শক্তিশালী বৈভৱেৰে পৰিপূৰ্ণ জনগোষ্ঠীটোৰ নামেই হৈছে কোচ ৰাজবংশী। আছে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ নিজস্ব সাংস্কৃতিক বৈভৱ আছে, সাংস্কৃতিক সম্পদ আছে। কিন্তু কিয় জানো মই আজি সকলোকে এটা কথা ক'বলৈ মোৰ মন যায়, সেয়া হৈছে কি যে কোচ ৰাজবংশীসকলৰ যি নেকি মহিমামণ্ডিত বৈচিত্ৰ্যময় যি সংস্কৃতি, লোক সংস্কৃতি বিশেষকৈ, এই সংস্কৃতি কিন্তু অন্যান্য জনগোষ্ঠীতকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱ যথেষ্ট ব্যাপক আৰু শক্তিশালী।
মোৰ এজন শিক্ষাগুৰু ডক্টৰ মহেশ্বৰ নেওগ। তেওঁ এটা সাংঘাতিক কথা কৈছিল অসম সাহিত্য সভাৰ অধিৱেশনত, মঙলদৈ অধিৱেশনত, যে তেওঁ লিখিছিল এটা বাক্য যে সেই সময়ৰ অব্যক্ত গোৱালপাৰা হৈছে মোৰ গানৰ চৰাই। আজি হয় বহুতে মানুহে নিৰাশাবাদী কথা কয়, মই কিন্তু চূড়ান্ত আশাবাদী। আজি মই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপেই নহয় অকল, মই এজন গৱেষকো আছিলোঁ কোচ ৰাজবংশী ভাষা সাহিত্য সংস্কৃতি, মই PhD তাৰ পৰাই লৈছোঁ। আৰু বহুতে হয়তো নাজানে এটা কথা যে মই ৰাজবংশী ভাষাত, বিশেষকৈ চাপৰৰ আশে পাশে ৰাজবংশী ভাষাত মই কিছু সংলাপ, আটাইখিনি সংলাপ দি পেলাই মই কাষ্টে দোতৰা কৰে ৰাও বুলি এখন উপন্যাসো লিখিছোঁ। সেইখন ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। গতিকে মই এই কথাখিনি আজি ক'ব বিচাৰিছোঁ যে মই যিসকলে আজি ৰাজনৈতিকভাৱে, সামাজিকভাৱে, বৌদ্ধিকভাৱে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত জড়িত, সেইসকলে জানে যে মই বহু আপ্ৰাণ চেষ্টা কৰিছোঁ আমাৰ যি পৰ্বত সমান সাংস্কৃতিক বৈভৱ, এইখিনি যদি আমি অতি প্ৰণালীবদ্ধভাৱে ৰাইজৰ মাজত তুলি ধৰিব পাৰোঁ, ভাৰত চৰকাৰৰ সন্মুখত যদি আমি দাঙি ধৰিব পাৰোঁ, অসমৰ বহু পণ্ডিতে, বহু বুদ্ধিজীৱীয়ে নাজানে বহু কথা। এদিন আমাৰ বুদ্ধিশ্বৰ আৰু আমাৰ বহুকেইজন ব্যক্তি আছে, মই ডেভিডৰ কথাও কৈছোঁ, অন্যান্য আমাৰ ৰূপকে প্ৰমুখে বহুতকে মই কৈছোঁ, তেওঁলোকে বহু কাম কৰি আছে আমাৰ সাংস্কৃতিক বৈভৱবিলাক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে। কিন্তু এবাৰ ৰবীন্দ্ৰ ভৱনত আমাৰ কোচ জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱখিনি, পৰিৱেশ কলাখিনি দাঙি ধৰিবৰ কাৰণে যি এটা আমাৰ সাংস্কৃতিক গোষ্ঠীটোৱে আমাৰ, মই ক'লোৱেই যে আমাৰ বুদ্ধিশ্বৰৰ নেতৃত্বত গোটেই গুৱাহাটীত থকা প্ৰায় গুৱাহাটীৰ বাহিৰৰ বহুকেইজন বিশিষ্ট বুদ্ধিজীৱীক আমি মাতিছিলোঁ, সাংস্কৃতিক কৰ্মীকো মাতিছিলোঁ, বোলে আপোনালোকে চাওকচোন কোচ ৰাজবংশীৰ পৰিৱেশ কলা অকণমান চাওক, কাৰণ আপোনালোকেতো দেখা নাই ভালকৈ। আৰু সেই দিনাখন প্ৰায় 29টা কোচ ৰাজবংশীৰ পৰিৱেশ কলা দেখি মানুহবোৰে এটা প্ৰশ্নই কৰিছে যে এয়া অসমৰ হয়নে, এয়া কোচ ৰাজবংশীবিলাকৰ নিজস্ব সম্পদ নেকি? মানে আচলতে তেওঁলোকক আমি দুখ দিব খোজা নাই, তেওঁলোকে নাজানে কাৰণে সুধিছে অকপতে। আৰু যেতিয়া আমি মঞ্চত থিয় হৈ বা আমাৰ উদ্যোক্তাসকলে যেতিয়া মঞ্চত থিয় হৈ যেতিয়া কৈছিল যে এয়াই হৈছে অসমৰ সম্পদ, আৰু আজি অসমীয়া জাতিসত্তা বাৰে বৰণীয়া হৈছে কিহৰ কাৰণে, যে কোচ ৰাজবংশীসকলৰ 29টাই নহয়, অনেক লোক মানে কলা আছে, অনেক পৰিৱেশ কলা আছে। এই লোক কলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যে বৈচিত্ৰ্যময়তা, সংগীতময়তা। আৰু আজি নিৰাশাৰ মাজতো এই কথাটো আমি ক'ব বিচাৰিছোঁ যে আজি অসমৰ দুয়া শিল্পীয়ে আমাৰ যি নেকি এই লোকগীতখিনিক, যিবিলাক নেকি আমি ভাৱায়া ছটকা বুলি ক'ব লাগে, গোৱালপৰীয়া বুলি শব্দটো তেতিয়া দিলে, গীত আচলতে গোৱালপৰীয়া হ'ব নালাগিছিল। আৰু সেইটো কাৰণে আমি দুখ দিও লাভ নাই। সেই সময়ৰ আকাশবাণীয়ে যিটো ভূমিকা গ্ৰহণ কৰিছে সেইখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকক আমি সদায় ধন্যবাদ দিব লাগিব। কিন্তু আজি মই প্ৰকাশ্যভাৱে এটা কথা ক'ম যে যিখিনি আমাৰ ভাৱায়া ছটকা, যি ভাৱায়া ছটকা সমগ্ৰ পশ্চিম অসমত আছে, আমাৰ সেই আগৰ কমতাপুৰ বুলি কোৱাৰ লগে লগে আমাৰ বাংলাদেশৰ এটা অংশত আছে, আছে আমাৰ উত্তৰ-বংগত আছে, আমাৰ একেবাৰে মই অলপতে নেপাললৈ গৈছোঁ, আমাৰ নেপালৰ অংশ বিশেষত আছে। ক'ত নাই কোচ ৰাজবংশীৰ এই জাতীয় জীৱনৰ যিবোৰ উপাদান, ক'ত নাই? কিন্তু মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ, যেতিয়া বাংলাদেশৰ লোকশিল্পীয়ে যেতিয়া একবাৰ হৰিবল মন ৰচনা, আৰে মানৱ দেহেৰ গৌৰৱ গয়না, মানৱ দেহের মাটিরের ভাণ্ড, ভাঙলে হইবে খণ্ড দ্বিখণ্ড, ভাঙলে দেহা জোড়া নিবে না, একবার হরি বলো মন রচনা, আরে মানৱ দেহের গৌৰৱ গয়না। এই গীতটো কিন্তু আমাৰ গোৱালপৰীয়া বুলি কয়, কিন্তু উত্তৰ-বংগ বা আজি যদি কোনোবাই যদি বাংলাদেশলৈ যায় একেহাৰে ক'ব যে এয়া ভাৱায়া। আৰু আজি আমি আমাৰ নতুন প্ৰজন্মৰ আগত মই কেইবাগৰাকী মোৰ ৰিচাৰ্চ স্কলাৰ, গৱেষণা মই ছাত্ৰ ছাত্ৰীক লৈছোঁ, মই কৈছোঁ যে তোমালোকে এটা
বিশেষ ভিত্তিতহে তোমালোকে গোৱালপৰীয়া বুলি কৈছা ঠিকেই, কিন্তু ক'বা যে এইবিলাক গোৱালপৰীয়া বুলি এটা সময়ত কৈছিল, এতিয়া কিন্তু এইবিলাক ভাৱায়া চটকা আৰু এইবিলাক কোচ ৰাজবংশীৰ পৰিবেশ্য কলা। তাকেই যেনিবা কি হ'ল যে বিভিন্ন সেই মানে এলেকাৰ মানুহবিলাকে নিজৰ বুলি গ্ৰহণ কৰিলে। আৰু মই আজিও এষাৰ কথা ক'ম যে আব্বাছুদ্দিনৰ নামটো মই ক'ব লাগিব। যিজন আব্বাছুদ্দিন, যিবিলাক গীত নেকি আজি আমাৰ শ্ৰদ্ধাৰ ভূপেন দায়ে হওক বা আমাৰ আজি বাইদেৱে মানে প্ৰতিমা পাণ্ডে গাই পেলাই জনপ্ৰিয় কৰি তুলিছে, এই গোটেইবিলাক গীতক কিন্তু সুন্দৰভাৱে উদ্ধাৰ কৰি বা সুন্দৰভাৱে ৰূপান্তৰিত কৰি মানুহৰ আগত দাঙি ধৰা যিটো প্ৰয়াস, সেই কামটো কোনে কৰিছে? আব্বাছুদ্দিন। আৰু আব্বাছুদ্দিন কোন, এই বিষয়ে আমি জানিব লাগিব, কাৰণ আব্বাছুদ্দিন এজন ৰাজবংশী ব্যক্তি আছিল, কোচ ৰাজবংশী ব্যক্তি আছিল, ধৰ্মান্তৰিত হৈছে, কিন্তু তেওঁৰ তেজত আছে ৰাজবংশী সত্তা। আৰু সেইধৰণেই তেওঁ আজি মোৰ ভাল লাগে যে যেতিয়া ঢাকাত যেতিয়া গীতবিলাক মানে মানুহে গায়, এই একেখিনিয়ে গীত, একেই বিষয়বস্তু, একেই সুৰ, উত্তৰ-বংগতো গায়, আমাৰ জলপাইগুৰিতো গায়, আমাৰ পশ্চিম অসমতো গায়। কিন্তু আজিকালি আমাৰ কি হৈছে আপোনালোকে জানি সুখী হ'ব যে এতিয়া আমাৰ উজনি অসম বা আমাৰ সংবাদ মাধ্যমে, আমাৰ যিবিলাক চেনেল, আমাৰ সংবাদ মাধ্যমবিলাকে কিন্তু এই গীতবিলাক এতিয়া প্ৰচাৰ প্ৰসাৰ কৰিছে। আৰু মই নিজেও ভাবোঁ যে মই যেতিয়া মিটিঙে সভাই যাওঁ, তেতিয়া এটা কথাই কওঁ যে আজি যিটো অসমীয়া ভাষা বুলি আমি কৈছোঁ হে ৰাইজ, সেই অসমীয়া ভাষাটো এটা আধুনিক ভাষা। আৰু সেইটো উজনি অসমৰ শিৱসাগৰৰ সেই যে আমাৰ খ্ৰীষ্টান মিছনেৰীসকলে 1836 চনত প্ৰৱেশ কৰি তেওঁলোকে সেই ভাষাটো এটা নতুন এটা যে মানে ৰূপান্তৰ কৰিলে, এই ৰূপান্তৰৰ ক্ষেত্ৰত সেই ভাষাটো আজি অসমীয়া বুলি আমি গ্ৰহণ কৰিছোঁ ঠিকেই, কিন্তু আজি মই এটা কথা সকলোকে ক'ব লাগিব যে আজি যিটো নেকি ভাষা, সেই সময়ৰ প্ৰাক শংকৰী যুগৰ ভাষা বা অন্যান্য আমাৰ শংকৰদেৱৰ যুগৰ ভাষা, শংকৰোত্তৰ যুগৰ ভাষা আজি আপোনালোকে সকলোৱে অধ্যয়ন কৰক। অধ্যয়ন কৰি আপোনালোকে কি দেখিব যে তাত 90 নহয়, অন্ততঃ 80% শব্দ ৰাজবংশী ভাষাৰ তাত সোমাই আছে। এয়া মই নিজে এজন কোচ ৰাজবংশী ব্যক্তি হিচাপে কোৱা নাই, মই নিজস্ব চিন্তা চেতনাৰে কৈছোঁ। আৰু আমাৰ ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকতদেৱেও লিখিছে এই সম্পৰ্কে বহু তথ্য, আৰু বহুত আমাৰ মানুহে লিখিছে। কিন্তু মই আজিৰ পৰা প্ৰায় 20 বছৰ 25 বছৰ আগতে সেই সময়ৰ ডক্টৰ নগেন শইকীয়া ছাৰক লৈ পেলাই কটন কলেজত আমি অসমৰ বিশিষ্ট বুদ্ধিজীৱী আৰু বিশিষ্ট ভাষাবিদসকলক লৈ পেলাই আমি এটা কথাই আমি কৈছিলোঁ যে আপোনালোকে এই ৰাজবংশী ভাষাটোক, আজি ৰাজবংশী ভাষাটো অসমীয়া আধুনিক ভাষাটোৰ এটা মাতৃস্বৰূপ, কিন্তু আজি কি হৈছে কালক্ৰমত আজি যেনেকৈ শৌৰ্যবীৰ্য যেনেকৈ কোচ ৰাজবংশী যেনেকৈ এটা সত্তা, সেই ৰাজনৈতিক সত্তা বা এই সামাজিক সত্তাটোৰ এতিয়া কি হৈছে যে বিভিন্ন মানে বিভাজনৰ, ৰাজনৈতিক বিভাজনৰ মুখামুখি হৈ আজি আমি এটা ক্ষুদ্ৰ ৰূপান্তৰিত আমি এটা জনগোষ্ঠী হৈ পৰিছোঁ। কিমান যে আমাৰ এটা শোকাবহ ঘটনা, ক'ত সেই আমাৰ ঐতিহ্যমণ্ডিত কোচ বিহাৰৰ ৰাজধানীখন, য'ত নেকি শংকৰদেৱ গুৰুজনাই আজি যিটো ভাষাত তেখেতে সাহিত্য চৰ্চা কৰিছিলে, এটা সাহিত্যিক ভাষা, সেইটো এটা কোনোবাই কয় কৃত্ৰিম ভাষা নহয়, ব্ৰজবুলি এটা সাহিত্যিক ভাষা, আৰু যিটো ব্ৰজবুলি ভাষাৰ সাহিত্যিক ভাষাটো মূল উপাদানেই হৈছে ৰাজবংশী ভাষা। আৰু যিবিলাক তেখেতে গীত সেই সময়ত গাইছিলে বৰগীতৰ, যদি চাই আপোনালোকে খুব ভালকৈ চাবচোন যে বৰগীতবিলাকতো আকাশৰ পৰা সৰি পৰা নাই নহয়, মাটিৰ পৰাই উদ্ভাসিত হৈছে। আৰু সেইকাৰণেই আজি বহু ব্যক্তি, বহু ভাষাবিদ, বহু মানুহে, বহু বুদ্ধিজীৱীয়ে যিবোৰ কথা কয়, মই তেওঁলোকক আহ্বান জনাইছোঁ যে কোচ ৰাজবংশী যিটো নেকি সত্তা, সেই সত্তাটো আজি ক্ষুদ্ৰ হৈছে ঠিকেই, আজি আমাৰ জাতীয় সত্তা আমি নিজৰ দোষৰ কাৰণে আজি আমি ক্ষুদ্ৰ হৈছোঁ ঠিকেই, কিন্তু আজি অসমীয়া জাতীয় সত্তাত, অসমীয়া বৰ সংস্কৃতিত কোচ ৰাজবংশীসকলৰ যিটো অৰিহণা, সেই অৰিহণাক যদি কোনোবাই অস্বীকাৰ কৰে, মই একেষাৰে এটা কথা ক'ম যে আপুনি অসমীয়া জাতীয় জীৱন সম্পৰ্কে আপোনাৰ একো জ্ঞান নাই। আপুনি যদি শংকৰদেৱৰ বিষয়ে জানিব খুজিছে, তেতিয়াহ'লে আপুনি নিঃসন্দেহে কিন্তু আপুনি এটা কথা জানিব লাগিব যে সেই সময়ৰ কোচবিহাৰৰ কথা আপুনি জানিব লাগিব। কোচবিহাৰ সভাখনে, ৰাজসভাখনে অসমীয়া ভাষা সমৃদ্ধি কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ প্ৰাচীন যিটো নেকি ভাষা, সেই ভাষাটো সমৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ অন্যান্য সামাজিক, অন্যান্য ৰাজনৈতিক দিশবিলাক শক্তিশালী কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছিল, যেনেকৈ চুকাফাৰ দিনত যেনেকৈ এটা
সুন্দৰভাৱে মানে এটা ঐক্য সংহতিৰ কামো আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ছোৱাত ৰুদ্ৰসিংহ প্ৰমুখ্যে অন্যান্য ৰজাসকলে সেইখিনি কাম কৰিছিল, কিন্তু তাৰপিছত গৰিনাথ সিংহৰ ৰজা দিনত কি হৈছে, কেনেকৈ মায়াময়া বৃদ্ধি হৈছে, এইবিলাক কথা মই ক'বলৈ যোৱা নাই। কিন্তু ইফালে কি হৈছিলে যে বিশ্বসিংহৰ পিছত দুজন আমি মানুহৰ নাম ল'ব লাগিব। এজন হৈছে নিঃসন্দেহে নৰনাৰায়ণ আৰু চিলাৰায়। আজি নৰনাৰায়ণ চিলাৰায়ক বাদ দি পেলাই, বিশেষকৈ চিলাৰায়ক বাদ দি পেলাই কোনেও কেতিয়াও শংকৰদেৱৰ গুৰুজনাৰ কথা যদি কোনোবাই ক'ব খোজে, তেতিয়াহ'লে মই নিঃসন্দেহে ক'ম যে তেখেতে গুৰুজনাৰ বিষয়ে একোৱে নাজানে। শংকৰদেৱ সংঘৰ যেতিয়া অধিৱেশন হয়, শংকৰদেৱ অধিৱেশনত কিন্তু প্ৰথম তুৰন্তৰ নাম হ'ব লাগিছিল চিলাৰায়। কাৰণ চিলাৰায়ক যদি আজি অস্বীকাৰ কৰিব খোজে, তেতিয়াহ'লে মই ভাবোঁ যে গুৰুজনাকো অস্বীকাৰ কৰিছে। আৰু আজি মোৰ বহু কথা ক'বলৈ মন গৈছে, কিন্তু মই আজি এইকাৰণে বিহুৰ কথা মই ক'ব খোজা নাই। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব খুজিছোঁ। কিন্তু মই অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক হিচাপে কোচ ৰাজবংশী ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে বহুত পদক্ষেপ হাতত ল'লোঁ। আৰু গোটেইখিনি আজি যিসকলে মোৰ কথাখিনি শুনিছে, মই আজি কাৰো নাম মই ইয়াত কৈ পেলাই মই ইয়াত আজি তেওঁলোকক মই মানে হেৰি কৰিব খোজা নাই, অন্ততঃ তেওঁলোকক মই মানে অপদস্থ কৰিব খোজা নাই। কিন্তু মই কোচ ৰাজবংশী এখন বিজ্ঞানসন্মত ইতিহাসৰ কাম, কোচ ৰাজবংশী সাংস্কৃতিক ইতিহাসখনৰ কাম কৰিবৰ কাৰণে মই বহু আগবাঢ়ি গ'লোঁ। মই যেতিয়া প্ৰধান সম্পাদক সভাপতি সম্পাদক হোৱাৰ কাৰণে মই ব্যস্ততাৰ মাজত কৰিব পৰা নাছিলোঁ। আজি মই মোৰ সতীৰ্থসকলক কৈছোঁ যে যি কাম মই বহুকেইজন ব্যক্তিক দায়িত্ব দিলোঁ, আজি কোচ ৰাজবংশী সাহিত্য সভাৰ আমাৰ শ্ৰদ্ধাৰ সভাপতি আৰু সম্পাদকে নিশ্চয় ক'ব যে কোচ ৰাজবংশী সাহিত্য সভাক মই শক্তিশালী কৰাৰ ক্ষেত্ৰত মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছোঁ। অকল মই স্বজাতীয় হিচাপে মই এইটো কাম কৰা নাই। মই অসমৰ প্ৰত্যেকটো জনজাতীয় সাহিত্য সভা, জনজাগোষ্ঠীয় সাহিত্য সভাৰ সৈতে মোৰ যিটো সম্পৰ্ক, তেওঁলোকক লৈ পেলাই মই বড়ো অসমৰ চিন্তা কৰিছোঁ। কিন্তু কোচ ৰাজবংশী সাহিত্য সভা এটা শক্তিশালী ৰূপত আমি গঢ়ি তুলিব লাগিব বুলি মই আমাৰ কৰ্মকৰ্তাসকলক কৈছোঁ। আৰু তাৰ কাৰণে মই কি কৰিছোঁ যে এটা কামেই কৰিছোঁ, সেইটো হৈছে কি যে অসম চৰকাৰক কৈছোঁ যে 2 লাখ টকা দিছে এতিয়া, কিন্তু অসম চৰকাৰৰ যিটো নেকি ভাষা গৌৰৱ আঁচনিত মই কৈছোঁ 10 কোটি টকা দিয়াৰ কথা কৈছিলোঁ, কিন্তু 3 কোটি টকা দিছে। আৰু সেই 3 কোটি টকাৰে মই এতিয়া যিটো এটা বিশ্বত সন্ত্ৰাস চলি আছে কৰোণাৰ, সেইকাৰণে কামখিনি অকণমান বন্ধ হৈছে, চিন্তা নকৰিব। কিন্তু এখন বিজ্ঞানসন্মত কোচ ৰাজবংশীৰ ইতিহাস প্ৰণয়নৰ কাম মই নিজেই আমাৰ কেইবাজনো আমাৰ বিশিষ্ট বিষয়সকলৰ লগত মই আলোচ কৰি আছোঁ, আৰু সেইখিনি কাম মই কৰিম। আৰু 3-5 মাহৰ ভিতৰতে যদি সন্ত্ৰাসবিলাক যদি বিশ্ব সন্ত্ৰাস যদি নাইকিয়া হৈ যায়, তেতিয়া সেই কামখিনি সম্পন্ন কৰিম। আৰু লগে লগে মই এইটো কথা আপোনালোকক কৈছোঁ যে মই নিজাববীয়াকৈ সাংস্কৃতিক যিটো ইতিহাসৰ কামখিনিও, কাৰণ মই যিহেতু এজন মানে গাইড, আৰু গাইড হিচাপে মই মোৰ লগতো আমাৰ ডেভিডে হওক বা আমাৰ গোটেইখিনি আছে, আমাৰ যিসকলে আজি মোক লগত লৈ পেলাই এইখিনি কাম কৰিব খুজিছে, মই সেইখিনি ক্ষেত্ৰত কিন্তু মই এটা কথাই ক'ম, যেতিয়া মোৰ ইতিহাস, যেতিয়া আমাৰ ইতিহাস যেতিয়া মই প্ৰণালীবদ্ধভাৱে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত মই প্ৰকাশ কৰি পেলাই মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব নোৱাৰিম, যেতিয়ালৈকে আমাৰ এই অসমৰ বুদ্ধিজীৱীসকলৰ হাতত বা পণ্ডিতসকলৰ হাতত মই তুলি দিব নোৱাৰিম, তেতিয়ালৈকে মই মৌখিকভাৱে কিছু কথা কৈ কোনো লাভ নাই। আমাৰ ডকুমেণ্টেশ্যনটো খুব দুৰ্বল। কিন্তু মোৰ ভাল লাগিছে যে এছাম মানে আমাৰ কোচ ৰাজবংশী বা আমাৰ অন্যান্য আমাৰ সমবয়সীয়া কিছু লোকে কিন্তু এতিয়া সতেজ হৈছে, সজাগ হৈছে, আৰু তেনেকৈ বহু কামেই কৰি আছে। আৰু এই কামখিনিৰ মাজতে মই এটা নতুন আশা দেখিছোঁ, মই নিৰাশাবাদী নহয়। আৰু মই এইটো কথাও জানো যে আমি যদি আজি ৰাজনৈতিক যদি কাৰোবাৰ যদি আমি নিংৰত আমি নধৰোঁ, তেতিয়াহ'লে সেই ৰাজনৈতিক নেতাসকলে কিন্তু আমাৰ নিংৰত ধৰিব লাগিব, কোচ ৰাজবংশী নিংৰত ধৰিব লাগিব। আজি আমি কিয় কাৰণে দুৰ্বল হৈ আছোঁ আপোনালোকসকলে জানে, আমাৰ মাজত ভেদাভেদটোৰ কাৰণে। যি ভেদাভেদৰ কাৰণে নেকি আজি বিশাল কোচ সাম্ৰাজ্য ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। তথাপিও কিন্তু আমাৰ এটা সত্তা আছে, সাংস্কৃতিক সত্তাটো আমাৰ এতিয়া আছে। আমাৰ সাংস্কৃতিক সত্তা যদিও চেদেলি ভেদেলি হৈছে, সাংস্কৃতিক সত্তাক কোনো ভাঙি চুৰমাৰ কৰিব নোৱাৰে। আজি সেইকাৰণেই আমাৰ যি গীত, আমাৰ যি পৰিৱেশ কলা, আমাৰ যি সংস্কৃতি, এই সংস্কৃতিৰ মাজেদি আমি আকৌ পুনৰ জীৱন লাভ কৰিব লাগিব। আৰু আমাৰ এই বৰ্তমান যি নেকি ৰাজনৈতিক পৰিস্থিতি আহি আছে, ইয়াৰ পিছত সকলোকে আমি এটা কথাই ক'ব লাগিব যে কোচ ৰাজবংশী জনগোষ্ঠীটোক বাদ দিলে কিন্তু অসমীয়া জাতীয় সত্তা থান বান হৈ যাব। মই কৈছোঁ, মই এজন অসম সাহিত্য সভাৰ মই
এজন একনিষ্ঠ সেৱক হিচাপে কৈছোঁ যে কোনোবাই যদি কোচ ৰাজবংশীসকলক যদি কোনোবাই অৱমাননা কৰে, কোনোবা যদি তেওঁলোকৰ মাজত যেতিয়া যিবিলাক বিভেদ মানে ৰাজনৈতিক বিভেদ সোমাই দিব খুজিছে সেইটোৱে যদি কৰে, তেতিয়াহ'লে অসমীয়া জাতীয় সত্তা কিন্তু শক্তিশালী নহয়, বৰঞ্চ ই নাইকিয়া হৈ যাব। আৰু তেতিয়া কিন্তু আমাৰ লোকচান নহয়, কাৰণ কোচ ৰাজবংশীসকলৰ একো লোকচান নহয়, কাৰণ কোচ ৰাজবংশীসকলৰ নিজস্ব ভাষা আছে, নিজস্ব সংস্কৃতি আছে। তেওঁলোকে এতিয়া অসমীয়া বুলি কৈছে, কালি অসমীয়া বুলি নক'ব পাৰে যদি এইটোৱেই চলি থাকে। সেইকাৰণে কি দিছপুৰীয়া আৰু কি কেন্দ্ৰীয় চৰকাৰ সকলোকে খবৰদাৰ কৰিছোঁ মই যে এই জনগোষ্ঠীটোৰ আৱেগক, এই জনগোষ্ঠীটোৰ জাতীয় জীৱনৰ যিখিনি নেকি অৰিহণা 100% অৰিহণা বুলিয়ে মই ক'ব খোজোঁ। কিয় যে একনিষ্ঠ সহকাৰে মই জানো যে ভাষা আন্দোলন বা বিদেশী বিতাড়ন আন্দোলন বা অন্যান্য কাৰণত যদি দেখে আপোনালোকে শ্বহীদ কিমান হৈছে, কাৰ কিমান কি শ্বহীদ হৈছে, কোচ ৰাজবংশী মানুহখিনিয়ে আটাইতকৈ বেছি অৰিহণা যোগাইছে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি সকলো দিশতেই কোচ ৰাজবংশীসকলৰ অৰিহণা সৰ্বাধিক। আৰু আটাইতকৈ প্ৰতাৰণা হৈছে কি যে এবাৰ 1996 চনত আমাক জনজাতি বুলি ক'লে, আকৌ জনজাতি নাইকিয়া কৰি দিলে। এইবিলাক কি হৈছে? কিয় ইমান মানে এটা জনগোষ্ঠীক লৈ পেলাই কিয় এইবিলাক খেল খেলিছে? ইমান সাহস কিয়? আমি দুৰ্বল হৈ গৈছোঁ নেকি? আমি দুৰ্বল হ'ব নালাগিব। মই মন গৈছে আজি সাংস্কৃতিক কথা ক'বলৈ, কিন্তু মোৰ লাহে লাহে ক্ষোভটো মোৰ বাঢ়িছে। আৰু এই ক্ষোভটো মই কৰিছোঁ কিহৰ কাৰণে জানেনে? এই ক্ষোভটো এটা কাৰণেই কৰিছোঁ, এই ক্ষোভৰ লগত মানে মোৰ এটা জুই জ্বলি আছে। সেইটো হৈছে কি যে আজি আমি কিন্তু এই যে কিছুদিন আগতে অসমীয়া কোন এই প্ৰশ্নটো যেতিয়া উত্থাপন হৈছিল, যেতিয়া কেন্দ্ৰীয় চৰকাৰে এখন কমিটি পাতি দিছিল আৰু সেই কমিটিখনত কোচ ৰাজবংশীসকলৰ যিটো নেকি স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমাৰ সকলোৱে জানে যে মই এটা সেই কামটোত মই আগবঢ়াই দিছিলোঁ যে এয়া কোচ ৰাজবংশী 1 নম্বৰ। আপোনালোকে চিন্তা কৰক, এই সত্তাটোক যদি কোনোবা উপলুঙা কৰে, মই কৈছোঁ সকলো মানে যিসকল মানে ব্যক্তি আছিলে সেই সময়ত প্ৰত্যেককে কৈছোঁ যে এই সত্তাটো উপলুঙা কৰিলে অসমীয়া বুলি এটা শব্দ নাইকিয়া হৈ যাব। আৰু সেইটো নকৰিব আপোনালোকে, কৰিলে কিন্তু আমাৰ গাত দুখ নাই। সেইকাৰণে ৰাইজ, কোচ ৰাজবংশীৰ সেই যে ৰাজনৈতিক যিটো নেকি প্ৰেক্ষাপট সকলোৱে চাওকচোন। একমাত্ৰ কোচ ৰাজবংশ এনেকুৱা এটা ৰাজঘৰ, ৰজাঘৰ আছিলে। সকলো প্ৰজাতিৰ মানুহক, সকলো মানে জনগোষ্ঠীৰ মানুহক, সকলো মানে সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰি বৃত্তিসুলভভাৱে তেওঁলোকে এখন বিশাল কোচ সাম্ৰাজ্য গঢ়িছিল, কমতাপুৰ গঢ়িছিল, ভাষা গঢ়িছিল, সংস্কৃতি গঢ়িছিল। তাৰ মাজতে তেওঁলোকে কোচক বেছি গুৰুত্ব দিয়া নাছিল। কোচৰ যিখিনি ৰাজনৈতিক যিবিলাক ক্ষমতা বা প্ৰশাসনীয় ব্যৱস্থাটো যদি আজি কোনোবাই যদি ভালকৈ ষ্টাডি কৰে বা অধ্যয়ন কৰে দেখিবলৈ পাব। আৰু যাৰ কাৰণে কি মই ভাগ্ৰামা ডঙৰীয়াক মই এটা কথা কৈছিলোঁ, প্ৰায় মই সভাই সমিতি বা তেখেতৰ সন্মুখতো মই কৈছিলোঁ, আপুনি যদি BTADৰ শাসন যুগমীয়া কৰিব খোজে নৰনাৰায়ণ আৰু চিলাৰায় আদৰ্শ লওক। আৰু যিদিনাখনে আপুনি নৰনাৰায়ণ চিলাৰায় আদৰ্শৰ পৰা প্ৰদৰ্শিত হ'ব, সেইদিনাখনে কিন্তু আপুনি নিজে প্ৰদৰ্শিত হ'ব। মই কিন্তু ইতিবাচকভাৱে কথাখিনি কৈছিলোঁ। আৰু মই সকলোকে এটা কথাই ক'ম, বৰ্তমানৰ আমাৰ অসম চৰকাৰৰ ৰাজনীতিবিদসকলকো ক'ম, কেন্দ্ৰীয় চৰকাৰকো ক'ম, যদি কিবা শিকিব খুজিছে ৰাজনীতি বিষয়ে, প্ৰশাসনৰ বিষয়ে, কেনেকৈ কাম কৰিব লাগিব প্ৰজাসকলৰ উন্নয়নৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে বিশ্বসিংহৰ পৰা অন্ততঃ কমেও আপোনালোকে এই ধৰ্মনাৰায়ণলৈকে গোটেই বুৰঞ্জী পঢ়ক। ধৰ্মনাৰায়ণ মানে দৰঙী ৰাজপৃষ্ঠপোষকতাৰ কথা কৈছোঁ, কাৰণ কোচবিহাৰত যিখিনি কাম কৰিব নোৱাৰিলে চিলাৰায় আৰু নৰনাৰায়ণে, সেই গোটেইখিনি কাম কিন্তু ধৰ্মনাৰায়ণে দৰঙী ৰাজপৃষ্ঠপোষকতাত কি কৰিছে সেইখিনি কাম তাতে আহি কৰিছে। তাৰ কোচবিহাৰৰ বহুকেইজন পণ্ডিতক, ৰাম সৰস্বতী প্ৰমুখ্যে বহুকেইজন পণ্ডিতক, সুকবি নাৰায়ণদেৱ প্ৰমুখ্যে সকলো পণ্ডিতক মঙললৈ আনি, হাউলিলৈ আনি পেলাই কি কৰিছিল, সাহিত্য চৰ্চা, সংস্কৃতি চৰ্চাত লগাইছিল। আৰু ধৰ্মনাৰায়ণৰ কাৰণে আজি ওজাপালি প্ৰণালীবদ্ধ হৈছে। ধৰ্মনাৰায়ণৰ কাৰণে দৰঙী কলাকৃষ্টি বা আমাৰ যিটো নেকি কলাকৃষ্টি, সেই কলাকৃষ্টি মানে আমাৰ কোচ মানে কলাকৃষ্টিখিনি সুসম্পন্ন হৈছে। মই এইখিনি কথা মোৰ নিজস্ব চিন্তা চেতনাৰে অধ্যয়নৰ ফালৰ পৰা কৈছোঁ। কথা ক'লে বহুত মানে সময় লাগিব। আজি মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ এইকাৰণেই যে মোৰ ভাতৃ কেইবাগৰাকীয়েও ডেভিড প্ৰমুখ্যে সকলোৱে কৈছে যে আপুনি অকণমান কথা কওক। মই কথা ক'বলৈ আহিছোঁ, কথা পাতিবলৈ আহিছোঁ, মনৰ কথা পাতিবলৈ আহিছোঁ। মই ইয়াৰ পিছত একোটা দিশ, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি আৰু আমাৰ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়, এই লৈ পেলাই মই আপোনালোকৰ লগত কথা পাতিব খোজোঁ। কিবা যদি আপোনালোকৰ মই কিবা দেখিছোঁ যে আপোনালোকৰ মতামত কিবা আছে, মই দেখিছোঁ কিবা
মানে ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ সময় ক্ষেত্ৰত এটা সুন্দৰ এটা পৰামৰ্শ আহিছে। নিতুলে কৈছে যে সকলো মানুহে ঐক্যবদ্ধ হ'ব লাগে। তাৰপিছত আমাৰ সন্দীপ ৰয়ে কৈছে যে আমি অসমীয়া নহয়, আমি কোচ ৰাজবংশী। মই যিটো কথা মই কৈ আছোঁ কাইদাকে, কিন্তু আমি কেতিয়া ক'ম যদি আমাক সেৱা কৰে, কোচ ৰাজবংশীসকলক যদি এই ধৰণে ভাগ ভাগ কৰিব খোজে, এই ধৰণে যদি পলিটিক্স কৰি পেলাই, নেষ্টি পলিটিক্স কৰি পেলাই যদি আমাক আঁতৰাই পঠিয়ায়, তেতিয়াহ'লে কিন্তু একেষাৰে আমি কৈ দিব, আমি কৈয়েতো আছোঁ যে কোচ ৰাজবংশীসকলক বাদ দি অসমীয়া জাতীয় জীৱনৰ ইতিহাস কোনেও লিখিব নোৱাৰে। এইখিনি কথা সকলো মানুহকে আপোনালোকে জনাই দিয়ক। আৰু এইকাৰণে জনাই দিছোঁ যে অসমীয়া জাতীয় সত্তাক আমি নিজস্ব সত্তাৰহে কিন্তু অসমীয়া জাতীয় সত্তাক আমি কিন্তু হেৰি কৰিছোঁ, সমৃদ্ধিশালী কৰিছোঁ। আমাৰ নিজস্ব সত্তাক মই আগতেই কৈছোঁ যে অসমীয়া ভাষা মানে আমি অসমীয়া ভাষাৰ কিন্তু আমাৰ মা হৈছে কোচ ৰাজবংশী ভাষা। কোনোবা যদি আমাৰ সংস্কৃত তাৰপিছত কেনেকৈ প্ৰণালীবদ্ধভাৱে আহিছে এইখিনি মানে কোনোবা যদি ইতিহাস জানিব খোজে, অসমীয়া ভাষাৰ ইতিহাস যদি জানিব খোজে, তেতিয়াহ'লে আমি খুব ভালকৈ বন্ধ কথাত বহি পেলাই আমি কথা পাতিব পাৰোঁ। আমি এনেকৈ সামাজিক মাধ্যমৰ জৰিয়তে কথা পাতিব লাগিলে পাতিব পাৰিম, কাৰণ তাৰ কাৰণে আমাৰ মানুহ আছে, বহুত মানুহ আছে। মইতো আছোঁ বাৰু, মই আছোঁ, আকৌ সকলোৰে মাজত মই আছোঁ। কিন্তু কোনেও যাতে নিজক সেৱা কৰি পেলাই যাতে কোনেও মানে বেলেগ কথা নাভাবে, আমাৰ আত্মবিশ্বাস আমি গঢ়ি তুলিব লাগিব। আমাৰ তেতিয়াহে আমাৰ কি হ'ব যে আমাৰ জাতীয় সত্তা আৰু বেছি অধিক শক্তিশালী হ'ব। আৰু ৰাজনৈতিক উত্তৰণটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু পিনাকীয়ে হওক, আমাৰ হীৰেণদেৱ বৰ্মন বা ৰূপক, এই গোটেইবিলাকেই মই দেখিছোঁ যে অতি সুন্দৰকৈ তেওঁলোক এতিয়া সজাগ হৈছে। আৰু কোনটো পথেৰে গ'লে আমি মুক্তি পাম, কোনটো পথেৰে গ'লে জাতীয় সত্তাৰ আমি শক্তিশালী কৰিব পাৰিম, এই গোটেইখিনি কথা কিন্তু আজি আমাৰ সকলোৱে আমি জানো। তাৰ কাৰণে মাথো আমাক লাগে কি, আমাক বিশেষ ৰণকৌশল। আৰু বিশেষ ৰণকৌশল সম্পৰ্কে কথা পাতিব লাগিলে আহকচোন আমি অকণমান সময় ল'ম। আজি মই সকলোকে আহ্বান জনাইছোঁ। কিবা যদি মই দেখিছোঁ, দুই এটা মতামত মই দেখিছোঁ, মোৰ ভাল লাগিছে। কিন্তু এটা কথা মই কওঁ যে ইয়াৰ মাজত বহুত আমাৰ মানুহৰ নেতিবাচক মই কেতিয়াবা দেখিছোঁ যে আমাৰ কোচ ৰাজবংশী যিটো নেকি মানে সিদ্ধান্ত মই দেখিছোঁ, কেতিয়াবা দুই এটাকে নেতিবাচক কথা কেইটামান কয়। কিন্তু এতিয়া আমি এটা কাম কৰিব নোৱাৰোঁনে, বিশাল অসমীয়া জাতীয় সত্তাত কোচ ৰাজবংশী বুলি আমি এটা নতুন ৰূপত আমি উদ্ভাসিত হ'ব নোৱাৰোঁ নেকি? কোচ ৰাজবংশী এইবিলাক শব্দবিলাক, তাৰ ইতিহাসবিলাক আমি সকলোৱে জানো। কিন্তু এতিয়া আমি সাময়িকভাৱে আমি নিজে শক্তিশালী হ'বৰ কাৰণে, গোটেই জাতীয় সত্তা শক্তিশালী কৰিবৰ কাৰণে আমি কোচ ৰাজবংশী হিচাপে আমাৰ যি সাংস্কৃতিক পৰিসৰটোক আমি আজি অধিক শক্তিশালী কৰিলেহে ৰাজনৈতিক পৰিসৰটো আৰু অধিক শক্তিশালী হ'ব। কোনোবা যদি ভাষাক লৈ পেলাই যদি কোচ বুলি যদি আকৌ বেলেগ পিনে লৈ যায় টানি, ইফালে যদি কোনোবা যদি আকৌ টানি লৈ যায়, নহয় বোলে আমি ৰাজবংশী, এইবিলাক কৰিলে কিন্তু আমাৰ নিজস্ব সত্তা আমি হেৰুৱাম। মই আহ্বান জনাইছোঁ আপোনালোকক, আমি সকলোৱে পঢ়া শুনা কৰা মানুহ, সকলোৱে আমি জানো যে আমাৰ ইতিহাস কি। আমাক কোনেও চুতলপি দিব নালাগে, মাত্ৰ আমি পাৰস্পৰিক বুজাবুজিৰ মাজেদি আমি কোচ ৰাজবংশীসকল অসমীয়া জাতীয় সত্তাৰ এক অবিচ্ছেদ্য অংগ। কোচ ৰাজবংশীক অৱহেলা কৰিলে অসমীয়া জাতীয় সত্তাক অৱহেলা কৰা হ'ব। আৰু আমাৰ নিজস্ব ভাষা, নিজস্ব সংস্কৃতিক আমি তুলি ধৰিব লাগিব বিশ্বৰ বৰসবাহত। এই মনোবৃত্তিৰে আমি আজি আৰম্ভণি কৰিলোঁ, আকৌ কাইলৈ আমি একেলগে কথা পাতো আহক। আজিলৈ মই সামৰিব খুজিছোঁ। মই নিশ্চয় আকৌ আপোনালোকক লগ পাম আৰু জনাব, আমাৰ উদ্যোক্তাসকলে জনাব কেতিয়া আপোনালোকৰ লগত কথা পাতিম। মই এইখিনিকে কৈ আপোনালোক আটাইলৈ মই আকৌ পুনৰবাৰ মোৰ সাদৰ সম্ভাষণ আৰু কৃতজ্ঞতা জনাই মই সামৰিছোঁ। শুভৰাত্ৰি।